নাজিৰাৰ গেলেকীত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ খণ্ড পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি। সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত হোৱা সঠিক স্তৰত শিক্ষাদান অথবা টিচিং এট দ্য ৰাইট লেভেল প্ৰশিক্ষণৰ অংশস্বৰূপে নাজিৰা শিক্ষাৰ অন্তৰ্গত নপাম বাৰুৱতী গেলেকী দোলাকাষৰীয়া নপুখুৰী আৰু দেওপানী মণ্ডল সমল কেন্দ্ৰ সামৰি নাজিৰা গেলেকীৰ লাহদৈগড় মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ 4 দিনীয়া প্ৰশিক্ষণৰ সফলতাৰে সামৰণি পৰে। প্ৰশিক্ষণ কেন্দ্ৰটোৰ ভেন্যু ইনচাৰ্জ তথা নপাম বাৰুৱতী আৰু গেলেকী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিতেশ্বৰ কোঁৱৰৰ ব্যৱস্থাপনাত 43 গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ লোৱা প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে দায়িত্ব সম্পাদন কৰে মণ্ডল সমল সমন্বয়ক ঋতুৰাজ বৰুৱা আৰু শিক্ষক কনক নেওগে। ভেনু নিৰীক্ষকৰ দায়িত্বত থকা নাজিৰা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ব্ৰজ বল্লভ দত্তই প্ৰশিক্ষণটোত অংশগ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া দিহা পৰামৰ্শ আগবঢ়ায়। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত ভেন্যু ইনচাৰ্জ সমল ব্যক্তি আমন্ত্ৰিত অতিথিসকলক সন্মান জনোৱাৰ লগতে শিক্ষক কবি গুণমৰাণৰ কবিতা পাঠ, শিক্ষয়িত্ৰী প্ৰিয়াংকী বৰুৱা আৰু এছ.এম.ই. গগৈৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।